Hello student, আজি তোমালোকৰ কাৰণে লৈ আহিছো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বিহু সাবজেক্টৰ কুৱেশ্যন এনসাৰ 2024 যেটো ফাইনেল এক্সাম হৈ গৈছে সেইটো কুৱেশ্যনৰ সম্পূৰ্ণ সলভ কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা আৰু ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা। এতিয়া তোমালোকে কুৱেশ্যনখিনি চোৱা তাৰ পিছত তোমালোকক এনসাৰ দিবলৈ চেষ্টা কৰিম। তোমালোকে সম্পূৰ্ণ ভিডিওটো চাই থকা। এতিয়া তোমালোকে কুৱেশ্যনখিনি চোৱা। তোমালোকৰ প্ৰথম যেটো কুৱেশ্যন আছে এইটো চোৱা। ইয়াৰ ওপৰত তোমালোকৰ কি লিখা আছে সেইটো ভালদৰে চাই লোৱা। যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াৰ পৰা তোমালোকৰ 9টা কুৱেশ্যন দিয়া আছে। 9টা কুৱেশ্যনৰ পৰা তোমালোকে 6টা কুৱেশ্যন কৰিব লাগে। সেই 6টা কুৱেশ্যনক তোমালোকৰ 5 মাৰ্কৰ দিয়া আছে। 5 মাৰ্কৰ 6টা কুৱেশ্যন কৰিলে তোমালোকে 30 মাৰ্ক পাই যাবা। এতিয়া তোমালোকে ফাৰ্স্ট কুৱেশ্যনটো চোৱা। মানুহ বিহুৰ বিষয়ে এটি টুকা লিখা। পিছৰ কুৱেশ্যনটো চোৱা। দোলৰ বিভিন্ন অংশসমূহৰ বিষয়ে আলোচনা কৰা। পিছৰটো চোৱা। গাভৰু বিহুৰ বিষয়ে এটি টুকা যুগুত কৰা। পিছৰটো চোৱা। ডেকা বিহু আৰু বিহু নাচৰ যিকোনো 3টা ভংগিমা উল্লেখ কৰা। পিছৰটো চোৱা। কুৱেশ্যন 5 বিহু নাচত পদ চালনাৰ বিষয়ে আলোচনা কৰা। পিছৰটো চোৱা। কুৱেশ্যন 6 বিহু নামৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। কুৱেশ্যন 7 দেউৰী জনগোষ্ঠীৰ বিহু বিচুৰ বিষয়ে ব্যাখ্যা কৰা। পিছৰ কুৱেশ্যনখিনি চোৱা। পিছৰ কুৱেশ্যনটো কুৱেশ্যন 8 ৰাভাসকলে পালন কৰা কাতি বিহুৰ বিষয়ে ব্যাখ্যা কৰা। কুৱেশ্যন 9 বিহু আৰু বিহু উৎসৱৰ প্ৰধান সাজপাৰ কেইবিধৰ নাম লিখা। এতিয়া তোমালোকে এনসাৰখিনি চাই যোৱা। যাৰ কুৱেশ্যন পেপাৰৰ PDF লিংক লাগে তলত দিয়া ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দিয়া আছে, তাত গৈ জয়েন হৈ যোৱা। তাৰ পৰা তোমালোকে PDF খন ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া তোমালোকে এনসাৰখিনি চাই যোৱা। প্ৰথম কুৱেশ্যনৰ এনসাৰটো তোমালোকৰ কিতাপৰ 70 পেজত চোৱা। তোমালোকে চোৱা। তোমালোকৰ কিতাপৰ 70 পেজত দিয়া আছে মানুহ বিহুৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে। সেইখিনি কিতাপত যিখিনি দিয়া আছে সেইখিনি লিখিলেই হ'ব। তোমালোকে এক্সট্ৰা একো এড কৰিব নালাগে। এতিয়া তোমালোকে চোৱা মানুহ বিহুৰ কিমানৰ পৰা কিমানখিনি লিখিব লাগে। তোমালোকে চোৱা মানুহ বিহু। তাৰ পিছত তলত দিয়া আছে ধোৱা ইত্যাদি। এইখিনিলৈকে লিখিলে তোমালোকৰ 5 মাৰ্ক কভাৰ হৈ যাব। এইখিনি কিতাপত দিয়া আছে, তোমালোকে এইখিনি লিখিবা। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনৰ এনসাৰটো চোৱা। কুৱেশ্যন 2 যেটো আছে এইটো আছে দোলৰ বিভিন্ন অংশসমূহৰ বিষয়ে আলোচনা কৰা। এইটো তোমালোকৰ এনসাৰটো হ'ব দোলৰ বিভিন্ন অংশসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। এইটো তোমালোকৰ কিতাপৰ 36 নং পেজত আছে। তোমালোকে পেজটো ওলাই লোৱা আৰু ভালদৰে দাগ দি লোৱা। যাৰ কিতাপ নাই মই দেখুৱাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিও ৰখাই তোমালোকে লিখি ল'ব পাৰিবা। এতিয়া তোমালোকে কিতাপত চোৱা। তোমালোকে এতিয়া কিতাপত পয়েন্ট কেইটা ভালদৰে চাই যোৱা। যেটো খোলা দিয়া আছে এইটো লিখিবা তোমালোকে দোলৰ কাঠৰ ফুপুলা অংশ খোলা বুলি। এইখিনিৰ পৰা তোমালোকে লিখিবা পিছৰ পেজৰ ফাৰ্ষ্টৰ যেটো লাইন আছে এইটো লিখিবা বেছি উপযোগী বুলি ধৰা হয়। এইখিনিলৈকে লিখিবা। পিছৰ পয়েন্টটো তোমালোকে লিখিবা কুৱনি আৰু তালি। এইটো লিখিবা দোলৰ খোলাটোৰ দুই মূৰত। এইখিনিৰ পৰা তোমালোকে লিখিবা তালি বুলি কোৱা হয়। এইখিনিলৈকে লিখিবা। তাৰ পিছৰ পয়েন্টটো তোমালোকে লিখিবা উকা মলুৱা। এইটো পৰা লিখিব লাগিব। এইটো খাৰুৱাৰ পৰা তোমালোকে গুঠা হয়। এইখিনিলৈকে লিখিবা। তাৰ পিছৰটো চোৱা কুৰল বা কুৱনি গেৰ। এইটো পৰা লিখিবা। তাৰ পিছৰটো চোৱা কুটনি চাল। এই 5টা পয়েন্ট লিখিলেই তোমালোকৰ 5 মাৰ্ক কভাৰ হৈ যাব। তোমালোকে যদি ভাবা 5 মাৰ্ক নহব তেতিয়াহলে তোমালোকে 6টা পয়েন্ট লিখিব পাৰিবা। তাৰ পিছৰটো তোমালোকে লিখিব পাৰিবা, একো নহয়। পুলি যেটো আছে এইটো সম্পূৰ্ণ লিখি দিবা। তোমালোকৰ 5 মাৰ্ক ফুললি কভাৰ হৈ যাব। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনটো চোৱা। তোমালোকৰ পিছৰ কুৱেশ্যনটো আছিল কুৱেশ্যন 3 গাভৰু বিহুৰ বিষয়ে এটি টুকা যুগুত কৰা। এইটো তোমালোকৰ পেজ নং 2nd ইয়াৰৰ কিতাপত আছে। এইটো 48 পেজত আছে। যাৰ সেকেন্ড ইয়াৰৰ কিতাপ নাই তোমালোকে মই ভিডিওত দেখুৱাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিও ৰখাই তোমালোকে লিখি ল'ব পাৰিবা। এতিয়া তোমালোকে এনসাৰটো চোৱা। যেটো কুৱেশ্যন 3 এনসাৰ আছে তোমালোকে চাই লোৱা। ৰঙালী বিহু উপলক্ষে এইখিনিৰ পৰা তোমালোকে লিখিবা কমেও তোমালোকে 2টা পেৰাগ্ৰাফ লিখিব লাগিব 5 মাৰ্কৰ কাৰণে। তোমালোকে চোৱা ফাৰ্ষ্টৰ পৰা মাজৰ এইখিনিৰ পৰা তোমালোকে লিখিবা ব্যৱহৃত হয়। এইখিনি এটা পেৰাগ্ৰাফ লিখিবা। তাৰ পিছত লিখিবা যোজনা। এইখিনিৰ পৰা তোমালোকে লিখিবা তাল বা ছন্দ। এইখিনি লিখিলে তোমালোকৰ 5 মাৰ্ক ফুললি কভাৰ হৈ যাব। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে।
তোমালোকৰ কিশন 4 টো দিয়া আছে ডেকা বিহু আৰু বিহু নাচৰ যিকোনো তিনিটা ভংগিমা উল্লেখ কৰা। এইটো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ কিতাপত 57 পেজত আছে, তোমালোকে ওলাই লোৱা। মই দেখুৱাবলৈ চেষ্টা কৰিম কিমানৰ পৰা কিমান লিখিব লাগিব। এতিয়া তোমালোকে কিতাপত তোমালোকে প্ৰথমৰ পইণ্টটো লিখিবা, যেটো ক দিয়া আছে মহৰ শিঙৰ দৰে হাত মেলি সন্মুখলৈ কঁকাল ভাঙি নচা নাচ। এইখিনি এই পইণ্টটো লিখি তাৰ পিছত অলপ ব্যাখ্যা কৰি দিবা। তাৰ পিছৰ পেজত দিয়া আছে, তোমালোকে চোৱা। পিছৰ পেজৰ তোমালোকে চোৱা কঁকাল পটককৈ ভাঙিব। এইখিনিলৈকে তোমালোকে লিখিলে প্ৰথম পইণ্টটো কভাৰ হৈ যাব। পিছৰটো চোৱা, পইণ্ট হৰটো চোৱা, দুই হাত ওপৰলৈ মেলি নচা নাচ। এইটো তোমালোকে পুৰাটো লিখিবা। এইটো পুৰাটোৰ ভিতৰত বহুতখিনি কথা সোমাই আছে, এইটো পুৰা লিখিব লাগিব। পিছৰ পইণ্ট যিটো লিখিবা তিনিটা কৈছে, তোমালোকৰ 5 মাৰ্ক কভাৰ কৰিব লাগিব। সেয়ে তোমালোকে পিছৰটো চোৱা, গড়টো ফেটাখিনিয়া মহৰ দৰে দুয়ো হাত মেলি তলুৱাৰ লগতে সৰু গাঁঠি নচা নাচ। এইখিনি লিখিলেই হ'ল। এইটো তোমালোকৰ ব্যাখ্যা কৰিব নালাগে, এইখিনি আছে কিতাপত দিয়া। তোমালোকে এইখিনি লিখিলেই তোমালোকৰ 5 মাৰ্ক কভাৰ হৈ যাব। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা। তোমালোকৰ যিটো নেক্সট কুৱেশ্যন আছে 5, এইটো চোৱা বিহু নাচত পদচালনাৰ বিষয়ে আলোচনা কৰা। এইটো তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ কিতাপতেই আছে 57 পেজত। তোমালোকে পেজটো ওলাই লোৱা, মই দেখুৱাবলৈ চেষ্টা কৰিম কিমানৰ পৰা কিমান লিখিব লাগিব। তোমালোকে চোৱা বিহু নাচৰ পদচালনা যিটো পইণ্টটো দিয়া আছে, এইটো তলত দিয়া আছে তোমালোকৰ এনসাৰটো। এইখিনিৰ পৰা লিখিলেই হ'ব। বিহু নাচৰ ভংগিমাসমূহক কোনো ধৰণৰ স্বীকৃয় নামাকৰণেৰে চিহ্নিত কৰা হোৱা নাই। এইখিনিৰ পৰা তোমালোকে ডাইৰেক্ট তললৈ আহিবা, যেনেকুৱা লিখা আছে তেনেকুৱাই লিখিব লাগিব। যিটো দিয়া আছে তলত চোৱা বিহু আয়ু পদচালনা কৰে। এইখিনিলৈকে ৰেড পেনেৰে দাগ দিয়া আছে, এইখিনিলৈকে তোমালোকে লিখিবা। তোমালোকৰ 5 মাৰ্ক কভাৰ হৈ যাব। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা। তোমালোকৰ নেক্সট কুৱেশ্যন 6 টো চোৱা বিহু নামৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এইটো তোমালোকক লিখি দিবলৈ চেষ্টা কৰিছো, এইটো কিতাপত নাই, মই বহুত কষ্ট কৰি লিখিছো, তোমালোকে চাই যোৱা। বিহু নামৰ প্ৰধান বৈশিষ্ট্য হ'ল ই জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পাৰে। পিছৰ পইণ্টটো চোৱা, পিছৰ পইণ্ট হৰটো চোৱা বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। এইটো কিশনৰ মই দুটাই পইণ্ট দিছো, তোমালোকে পাৰিলে এড কৰিব পাৰিবা, একো নহয়। মই দুটা পাইছো, সেইকাৰণে তোমালোকক দুটা দিবলৈ চেষ্টা কৰিছো। তোমালোকে পাৰিলে এড কৰিব পাৰিবা। কিশন 7 টো চোৱা দেউৰী জনগোষ্ঠীৰ বিহু বিচুৰ বিষয়ে ব্যাখ্যা কৰা। এইটো তোমালোকৰ পেজ 85ত চোৱা। 85ত তোমালোকক চোৱা ৰেড পেনেৰে দাগ দি দিছো, এইখিনিৰ পৰা লিখিবা দেউৰী সকলে বিহুক বিচু বোলে। এইখিনিৰ পৰা তোমালোকে লিখিবা উৎসৱলৈকে লিখি পিছৰ পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিবা বসতিৰ স্থান অনুসৰি। এইখিনিৰ পৰা তোমালোকে লিখিবা গণ্য কৰি আহিছে। এইখিনি লিখিবা। এইখিনি লিখাৰ পিছত তোমালোকে আৰু অলপ লিখিব লাগিব। দেউৰী সকলে বহাগ বিচু বা বহাগীয় বিচু, এইখিনিৰ পৰা তোমালোকে লিখিব লাগিব বুলি গণ্য কৰে। তাৰ পিছত আৰু অলপ লিখিব লাগিব, 5 মাৰ্কৰ কাৰণে তোমালোকৰ কভাৰ কৰিব লাগিব। পিছৰখিনি অলপ চোৱা। পিছৰ এইখিনি লিখিবা সেই নিৰ্মালী সহ। এইখিনিৰ পৰা তোমালোকে লিখিবা বিহু কোলা বা বিহুতলি বোলে। এইখিনি লিখিলে তোমালোকৰ 5 মাৰ্ক ফুললি কভাৰ হৈ যাব। তোমালোকে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। কিশন 8 ৰাভাসকলে পালন কৰা কাতি গাছা বা কাতি বিহুৰ বিষয়ে ব্যাখ্যা কৰা। এইটো তোমালোকৰ কিতাপৰ 97 পেজত চোৱা। এইটোৰ এনসাৰ দিয়া আছে, তোমালোকে চোৱা। ইয়াত চোৱা তোমালোকক দিয়া আছে কাতি গাছা বা কাতি দল। এইখিনিৰ পৰা তোমালোকে লিখিবা সাধন হৈছে। এইখিনি লিখাৰ পিছত পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিবা কাতি বিহুত। এইখিনিৰ পৰা তোমালোকে তলত চোৱা ৰেড পেনেৰে দাগ দিয়া আছে, এইখিনিলৈকে লিখিবা। এইটো এটা কলি লিখি দিলে আৰু ভাল হ'ব। তোমালোকৰ ফুললি তোমালোকৰ 5 মাৰ্কৰ ভিতৰত 5 মাৰ্ক দিব, আৰু ইয়াত একো কাটাৰ কোনো চান্স নাথাকিব। এইটো সেইকাৰণে তোমালোকে এই কলিটো লিখিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকে নেক্সট কুৱেশ্যন যিটো 9 আছে লাষ্ট কুৱেশ্যন, সেইটো চোৱা। সেইটোত কি এনসাৰ হয় তোমালোকে ভালদৰে চাই। পিছৰ কুৱেশ্যন 9 টো চোৱা বিহু আৰু বিহুৱতীৰ প্ৰধান সাজপাৰ কেইবিধৰ নাম লিখা। এইটো তোমালোকৰ এনসাৰটো হ'ব 65 নং পেজত। তোমালোকে চোৱা, মই দেখুৱাবলৈ চেষ্টা কৰিম কিমানৰ পৰা কিমান লিখিবা। তোমালোকৰ যিটো 65 নং পেজত যিটো পেৰাগ্ৰাফ আছে বিহুৰ লগত সাজপাৰৰ সম্পৰ্ক ওতঃপ্ৰোত, এইখিনিৰ পৰা তোমালোকে
আদিয়ে প্ৰধান তোমালোকৰ কুৱেশ্যনটোত কৈছিল খালি সাজপাৰৰ নামখিনি উল্লেখ কৰিবলৈ ইয়াত তোমালোকৰ বেলেগ একো এড কৰিব নালাগে বেলেগ এড কৰিলেও তোমালোকৰ মাৰ্ক ফুললি নিদিয়ে তোমালোকে এইখিনি উল্লেখ কৰিলে তোমালোকে ফুল মাৰ্ক পাই যাবা আৰু কোনোবাই যদি ভাবে এইখিনি কম হৈ গৈছে তোমালোকে আৰু বেছিকৈ শিকিব লাগে তোমালোকে পিছৰ পেজত চোৱা অলপ দিয়া আছে সাজপাৰৰ নাম প্ৰাচীন কালৰ সাজপাৰ যিকেইটা আছে এইখিনি শিকিলেও হৈ যাব এইটো চোৱা প্ৰাচীন কালত যেটো আছে প্ৰাচীন কালত অসমীয়া তিৰোতা এইখিনিৰ পৰা তোমালোকে লিখিব পাৰা অলংকাৰ আছিল এইখিনিলৈকে তোমালোকে লিখিলে তোমালোকৰ 5 মাৰ্ক ফুললি কভাৰ হৈ যাব আৰু সেইখিনি শিকিলেও আগৰ পেজত যিখিনি দিয়া আছে সেইখিনি শিকিলেও হৈ যাব আজিৰ ভিডিওটোত এইখিনি দিবলগীয়া আছিল তোমালোকৰ কুৱেশ্যন এনসাৰ 2024 ত হৈ যোৱা বিহু কুৱেশ্যন পেপাৰৰ তোমালোকৰ ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা